চাওক বহুতৰ ক্ষেত্ৰত হয় কি চাওক বহুতৰ ক্ষেত্ৰত হয় মানে কি আপোনাৰ প্ৰথমটো আপোনাৰ 10-20টা ভিউজ আহি যায় মানে কি 10-20টা ভিউজ আহি যায় বাট তাৰপিছত ভিউজখিনি ৰখি যায় মানে ভিউজ নাহে আৰু তাৰপিছত মানে কি প্ৰথম 10-20টা 30টা তেনেকৈ ভিউজ আহি যায় প্ৰথমতে তাৰপিছত মানে কি আৰু ভিউজ নাহে আৰু একেবাৰে মানে ভিউজ বন্ধ তো এনেকুৱা হয় কিয় বহুতৰ ক্ষেত্ৰত এনেকুৱা হয় তো চাওক ইয়াত ক'বলৈ গ'লে ইয়াতে মানে কি ক'বলৈ গ'লে মেইনলি দুটা কথা আছে চাওক তো প্ৰথম কথাটো ক'বলৈ গ'লে ইয়াতে আপোনাৰ ভিডিঅ'টোৰ কোৱালিটিৰ ওপৰত নিৰ্ভৰ কৰে একচুৱেলি ঠিক আছে ভিডিঅ'ৰ কোৱালিটি মই ভিডিঅ'ৰ কোৱালিটি মানে কি আপোনাৰ এই ভিডিঅ'ৰ কোৱালিটি ইটো কথা কোৱা নাই মানে কি ভিডিঅ'টোৰ আপোনাৰ HD নে আপোনাৰ 4K ভিডিঅ' আপোনাৰ 3GP ভিডিঅ' এই কোৱালিটিৰ ভিডিঅ' কোৱা নাই মই তেনেকুৱা মানে কি সেইটো তেনেকুৱা মানে কি সেইটো কোনো মানে কি ৰেংকিঙৰ ওপৰত এফেক্ট নপৰে ঠিক আছে সেইটো লৈ মাথা মাৰি থাকি লাভ নাই সেইটো টেনশ্যন ল'ব নালাগে সেইটোৰ কথা কোৱা নাই কোৱালিটি ভিডিঅ' মানে হ'ল মই এইটোৰ কথা কৈছোঁ কোৱালিটি ভিডিঅ' মানে কি আপোনাৰ কণ্টেণ্টটো কিমান ভাল কণ্টেণ্ট বনাই আছে মানে কি কেনেকুৱা কণ্টেণ্ট ইণ্টাৰেষ্টিং হয় নে নহয় মানে অডিয়েঞ্চে চাই আছেনে নাই সেইটো কোৱালিটিৰ কথা কৈছোঁ ঠিক আছে মানে কথাটো হ'ল কি চাওক আপোনাৰ ভিডিঅ'টো মানে কি যেতিয়া নেকি ইউটিউবত আপলোড কৰে তেতিয়া মানে কি প্ৰথম যিকেইটা নেকি আপোনাৰ মানে কি অডিয়েঞ্চক পঠাই দিয়ে ঠিক আছে যিকেইটা নেকি আপোনাৰ অডিয়েঞ্চক পঠাই দিয়ে সিহঁতে যদি ভিডিঅ'টো আপোনাৰ সম্পূৰ্ণ নাচায় আৰু মানে কি আপোনাৰ ছাপ'জ ভিডিঅ'টো আপোনাৰ 10 মিনিট দীঘল ভিডিঅ' 10 মিনিটৰ ছাপ'জ আৰু তো সেই ভিডিঅ'টো আপোনাৰ যদি অডিয়েঞ্চে 5 ছেকেণ্ড 10 ছেকেণ্ড বা 20 ছেকেণ্ড এনেকৈ চাই নেখেন যদি ভিডিঅ'টো এৰি গৈ আছে মানে কি 5 ছেকেণ্ড চাইছে বা 10 ছেকেণ্ড চাই এনেখেন গুচি গৈ আছে অডিয়েঞ্চবিলাকে তেতিয়াহ'লে আপোনাৰ মানে কি ভিডিঅ'টো আপোনাৰ ৰেংকিংটো কমাই দিয়ে অট'মেটিক ইউটিউবৰ পৰা ঠিক আছে এজ ইউটিউব এলগৰিদম আৰু সেইটো মানে কি আপোনাৰ যেতিয়া নেকি এই মানে কি আপোনাৰ এইটো মানে কি এইটো যে গুচি গৈ আছে অডিয়েঞ্চবিলাক মানে কি 5 ছেকেণ্ড 10 ছেকেণ্ড এনেকৈ চাই পেলাই যে অডিয়েঞ্চবিলাক এৰি গুচি গৈ আছে তেতিয়া মানে কি আপোনাৰ কি হ'ব আপোনাৰ ভিডিঅ'টো অডিয়েঞ্চ ৰিটেনশ্যন বুলি কয় অডিয়েঞ্চ ৰিটেনশ্যন তো সেইটো আপোনাৰ মানে কি সেইটো ডাউন পৰি যাব মানে কম পৰি যাব আৰু যেতিয়া নেকি আপোনাৰ ভিডিঅ'টো মানে কি অডিয়েঞ্চ ৰিটেনশ্যনটো কমি যাব যিমানে কমিব সিমানে মানে কি আপোনাৰ ভিডিঅ'টো ৰেংকটো সিমানেই কমিব আৰু ৰেংকটো কমিলে মানে কি আপোনাৰ ভিডিঅ'টো মানে কি বেলেগ ডিফাৰেণ্ট মানে কি বেলেগ আপোনাৰ মানে কি অডিয়েঞ্চৰ তাত ইমপ্ৰেশ্যন নপঠাব ঠিক আছে নপঠাবই আৰু মানে কি আৰু ইমপ্ৰেশ্যন নপঠালে কি হ'ব আপোনাৰ ভিডিঅ'টো নাচাবই কোনো তো সেইটো হ'ল মেইন কথা এটা নাম্বাৰ 1 কথা এইটোৱেই মানে একচুৱেলি আপোনাৰ মানে কি ভিডিঅ'টো কোৱালিটিৰ ওপৰত নিৰ্ভৰ কৰে চ' এটা কথা ক'ম মই একচুৱেলি মানে কি ইয়াৰ ওপৰত তো যিমান পাৰে মানে কি কোৱালিটি ভিডিঅ' কণ্টেণ্ট বনাবলৈ চেষ্টা কৰিব মানে কি যিমান পাৰে ভাল ভিডিঅ' বনাওক যাতে অডিয়েঞ্চে আপোনাৰ মানে কি ভিডিঅ'টো কমপ্লিট চায় আৰু কমপ্লিট নহ'লেও আপোনাৰ মোটামুটি 50% চাই লয় আৰু মানে কি কথা ছাপ'জ আপোনাৰ 10 মিনিটৰ ভিডিঅ'টো যদি আপোনাৰ কমচে কম 5 মিনিট 6 মিনিট চাই লয় তেতিয়া মানে অডিয়েঞ্চ ৰিটেনশ্যনটো আপোনাৰ মানে কি 50% থাকি যাব মানে হাফ থাকি যাব তো তেতিয়াহ'লে আপোনাৰ মানে কি সেই মানে কি ভিডিঅ'টো মানে কি বুজ হ'ব মানে কি ৰেংকিঙৰ পঠাব মানে কি যিমান পাৰে মানে কি বেলেগ অডিয়েঞ্চক পঠাব ঠিক আছে চ' সেইটো কৰিব নাম্বাৰ 1 এইটো আছিলে মানে কি আপোনাৰ যিমান পাৰে কোৱালিটি কণ্টেণ্ট বনাবলৈ চেষ্টা কৰিব ঠিক আছে চ' এইটো আছিলে নাম্বাৰ 1 এণ্ড ছেকেণ্ডলি ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট থিং ঠিক আছে তো সেইটো হ'ল আপোনাৰ কি থাম্বনেইল ঠিক আছে তো কথাটো কি হ'ল চাওক বহুতে কি কৰে মানে কি থাম্বনেইল নলগায় মানে কি ভিডিঅ'টো যেনেকৈ আছে মানে তেনেকৈ লগাই দিয়ে মানে কি তেনেকৈ পঠাই দিয়ে মানে কি থাম্বনেইল মানে কি নবনায় মানে কি এডিট নকৰে তেনেকৈ যেনেকৈ আছে তেনেকৈ পঠাই দিয়ে যাৰ ফলত মানে কি অডিয়েঞ্চে মানে কি ইমপ্ৰেশ্যন বহুত পঠাই দিয়ে ইউটিউবৰ পৰা যদিও পঠাই দিয়ে কিন্তু অডিয়েঞ্চে মানে কি থাম্বনেইলটো নাচায় আৰু নাচাৰ ফলত মানে কি থাম্বনেইলটো ভাল নালাগে মানে থাম্বনেইলটো ভাল নালাগাৰ ফলত মানে কি ভিডিঅ'টো নাচায় ভিডিঅ'টো নাচালে আপোনাৰ ভিউজ নাহিলে আপোনাৰ ৰেংকিং নহ'ব তো সেইটোৱে কথা তো যিমান পাৰে মানে কি ভাল থাম্বনেইল বনাবলৈ চেষ্টা কৰক ইয়াতে মানে কি থাম্বনেইল এটা কথা ইয়াতে মই পাৰ্চনেলি কওঁ গাইজ চাওক এটা ভিডিঅ' আপোনাৰ যিকোনো এটা ভিডিঅ'ই হওক মানে কি গোটেই ভিডিঅ'টো আপোনাৰ এখন থাম্বনেইলৰ ওপৰতে নিৰ্ভৰ কৰে থাম্বনেইলখন যদি ভাল হয় তেতিয়াহে মানে কি অডিয়েঞ্চে ক্লিক কৰিব আৰু অডিয়েঞ্চে ক্লিক কৰিলে আপোনাৰ ভিউজ আহিব ভিউজ যিমানে আহিব সিমানে আপোনাৰ চেনেলটো মানে কি ৰেংকিং হ'ব চেনেল প্লাছ আপোনাৰ ভিডিঅ'টো ৰেংকিং হ'ব আৰু তো এইটো কথা তো মোৰ ফালৰ পৰা এই দুটাই কথা ক'লোঁ মানে কি আপোনাৰ মানে কি ভিউজ মানে কি আপোনাৰ কমি যোৱাৰ মেইন কথা এইটোৱে মানে কি 5টা 10টা ভিউজৰ পিছত যে আপোনাৰ ভিউজটো ৰখি যায় কিয় ৰখি যায় এইবোৰে হ'ল মেইন কথা তো যিমান পাৰে মই এই দুটাই কথা ক'লোঁ মানে কি নাম্বাৰ 1 কথা হ'ল আপোনাৰ মানে কি যিমান পাৰে কোৱালিটি ভিডিঅ' কণ্টেণ্ট বনাবলৈ চেষ্টা কৰক যাতে অডিয়েঞ্চে আপোনাৰ যিমান পাৰে ভিডিঅ'টো চায় আৰু বেছি সময় চায় আৰু মানে চ' এইটো কথা কোৱালিটি ভিডিঅ'
কোৱালিটি কণ্টেণ্ট মানে ঠিক আছে সেইটো কোৱা নাই কোৱালিটি মানে কি 3GB HD এইবিলাক কোৱা নাই মানে কি কোৱালিটি মানে কি ভাল ভাল ভিডিঅ' ঠিক আছে তো সেইটো কৰিব যিমান পাৰে ভাল ভিডিঅ' বনাব আপোনাৰ অডিয়েঞ্চে যিমান চাব সিমানে ৰেংকিঙত উঠাব চ' এইটো আছিল নম্বৰ 1 এণ্ড নম্বৰ 2 হ'ল আপোনাৰ মানে কি যিমান পাৰে থাম্বনেইলখন ভালকৈ বনাব যিমান পাৰে থাম্বনেইল বনাব আৰু যদি আপুনি থাম্বনেইল বনোৱা এতিয়াও যদি নাজানে তো প্লে ষ্টৰত যাব থাম্বনেইল মেকাৰ বুলি মই পাৰ্চনেলি ৰিকমেণ্ড কৰোঁ স্ক্ৰীনশ্বট এটা দি দিছোঁ এইটো হ'ল থাম্বনেইল মেকাৰ এণ্ড এইটো ইউজ কৰিব পাৰে পাৰ্চনেলি এইটো মই নিজে ইউজ কৰোঁ চ' এইটো ইউজ কৰিব পাৰে টেনশ্যন নাই ঠিক আছে ভাল আৰু মানে তো যিয়ে নহওক যিমান পাৰে থাম্বনেইল এখন বনাই ল'ব তাৰপিছত আৰু মানে থাম্বনেইল লগাই এনেকৈ ভালকৈ দি দিব আপোনাৰ যিমানে থাম্বনেইল ভাল হ'ব সিমানে অডিয়েঞ্চে ক্লিক কৰিলে ভিউজ আহিব ভিউজ আহিলে আপোনাৰ ভিডিঅ'টো ৰেংকিং হ'ব বুজ হ'ব মানে ভিডিঅ'টো ঠিক আছে চ' এইখিনি মই নিজে পাৰ্চনেল এক্সপিৰিয়েঞ্চ কৰিছোঁ ঠিক আছে এইখিনি ক'তো বা ইউটিউব পলিচিত বা ৰুলছত এইবিলাক লিখা নাই মই নিজা এক্সপিৰিয়েঞ্চ মই নিজা অভিজ্ঞতাৰ পৰা এইখিনি কৈছোঁ আৰু তো যিয়ে নহওক গাইছ আশা কৰোঁ কথাখিনি বুজি পালে ঠিক আছে তো যদি কথাখিনি শুনি অলপ হ'লেও ভাল পালে যদি ভাল পাইছে আৰু অলপ চলপ যদি ভাল পাইছে অভিয়াছলি এটা লাইক কৰি দিব এইটো ডু লাইক एंड डोंट फॉरगेट टू सब्सक्राइब माय यूट्यूब चैनल ठीक है तो मिलते हैं गाइस फिर नेक्स्ट वीडियो पर तब तक के लिए गाइस एंड सी यू इन द नेक्स्ट वीडियो